পুলৱামাত শ্বহীদ হল তামুলপুৰৰ মনেশ্বৰ বসুমতাৰী ছুটি কটাই কামত যোগ দিবলৈ গৈছিল মনেশ্বৰ কৰ্মস্থানলৈ যোৱাৰ বাটতে শ্বহীদ বীৰ জোৱান পুলৱামাৰ ৰাজপথত পাক সন্ত্ৰাসবাদীৰ ভয়ংকৰ কুটাঘাত অসমৰ মনেশ্বৰ বসুমতাৰীৰ ঘৰত উঠিল কান্দোনৰ ৰোল পত্নী পুত্ৰ কন্যাক এৰি থৈ স্বদেশ আৰু স্বজাতিৰ বাবে প্ৰাণ বলি দিলে তামুলপুৰৰ কলবাৰীৰ মনেশ্বৰ বসুমতাৰীয়ে চকুৰ পানীৰে বাট নেদেখা হৈছে মনেশ্বৰ বসুমতাৰীৰ পত্নী পুত্ৰ কন্যা আত্মীয় স্বজনে ঘটনাৰ খবৰ পোৱাৰ লগে লগে মনেশ্বৰৰ ঘৰখনলৈ মানুহৰ সোঁত বয় কিন্তু কানুনত ভাগি পৰা পৰিয়ালটোক সান্তনাৰ ভাষা বিচাৰি পোৱা নাই কোনেও মাঘ বিহুৰ আগতে দীঘলীয়া ছুটীলৈ ঘৰলৈ আহিছিল মনেশ্বৰ কিন্তু ছুটী সম্পূৰ্ণ নহল ছুটী সামৰি কামত যোগদানৰ নিৰ্দেশ অহাত 4 ফেব্ৰুৱাৰীত কৰ্মস্থলী অভিমুখে ঘৰৰ পৰা ৰাওনা হৈছিল CRPFৰ 98 নং বেটেলিয়নৰ হেড কনিষ্টেবল মনেশ্বৰ বসুমতাৰী মনেশ্বৰৰ কন্যা দিদামশ্ৰী আৰু পুত্ৰ ধনঞ্জয় কন্যা স্নাতক ধনঞ্জয় স্নাতক শ্ৰেণীৰ ছাত্ৰ শোকত কাতৰ পুত্ৰ কন্যাই সোঁৱৰিলে পিতৃৰ মৰম আদৰ দেউতাই সদায় মোক ৰাতিপুৱা উঠিবলৈ কৈছিলোঁ আৰু মাক হেল্প কৰা এনেকুৱা কোৱা আছিল মাক কামত হেল্প কৰিব দিছিল পঢ়াৰ কথা কৈছিলে পঢ়া ভালকৈ পঢ়া এনেকুৱা ডাঙৰ মানুহ হ'ব লাগিব ন হয় দেউতাই কাম কৰি বহুত ভাল পাইছিলোঁ ঘৰত আহিলেও মানে এনে নাথাকে আৰু কিবা কিবি কৰি থাকে আৰু সদ্য পিতৃহাৰা দিদামশ্ৰীক বিচাৰ লাগে পিতৃ সন্তাৰ কঠোৰ শাস্তিৰ দাবী তুলিলে দিদামশ্ৰীয়ে ভাৰত চৰকাৰে তাহাঁতক শাস্তি দিব লাগে মোৰ মতে সাৰ্জিকেল ষ্ট্ৰাইকটো কিবা কৰিব লাগে তামুলপুৰ অঞ্চলৰে ভাল ফুটবল খেলুৱৈ আছিল মনেশ্বৰ বসুমতাৰী সামাজিক কাম কাজতো আছিল আগৰণুৱা ছুটী কটাই CRPFৰ প্ৰায় 2500 জোৱানৰ সৈতে কামত যোগ দিবলৈ গৈ থকা অৱস্থাত মনেশ্বৰহঁতৰ কনভয়ৰ ওপৰত চলা আক্ৰমণত জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে সকলোৱে শোকস্তব্ধ পৰিয়ালটোৰ কাষত উপস্থিত হয় বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাও বিশ্বই গৰিহণা দিছে আৰু তাৰ মাজতে আমাৰ অসমৰো এইগৰাকী শ্বহীদৰ যেতিয়া আমি কথা শুনিছিলোঁ শুনাৰ পিছতে আমি ইয়ালৈ ঢাপলি মেলিছোঁ আৰু লগতে এটা কথা বিশেষভাৱে অনুভৱ কৰিছোঁ এই ঘটনাৰ জৰিয়তে মোৰ এইটো অনুভৱ হৈছে যেন পাকিস্তানে পুনৰাই যেন আৰু এটি যেন সাৰ্জিকেল ষ্ট্ৰাইকক আহ্বান জনাইছে সেইটোহে অনুভৱ হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে শ্বহীদ পৰিয়ালৰ কথা হ'ল তেখেতে সমবেদনা জ্ঞাপন কৰিছে আৰু চৰকাৰ তেখেতসকলক সদায় আছে বীৰ জোৱানসকলৰ বৃহস্পতিবাৰে পুৱা 5 বজাত ঘৰলৈ শেষ ফোন মনেশ্বৰৰ কৈছিল কামৰ ঠাইলৈ গৈ আছো কিন্তু আন দুৰ্ভগীয়া জোৱানসকলৰ সৈতে মনেশ্বৰে আকৌ কামত যোগ দিবলৈ নাপালে পুলিচ যাই আছো মই এনেকৈ কৈ আছো বুলি জম্মুৰ পৰা গৈ আছো বুলি কৈছিলে খালি কৰিছে কি বুলি কৈছিলে কালি ফোন কৰি কেইটামান বজাত ফোন কৰিছিলে 4-5টা মান 4-5টা কি বুলি কৈছে জুমুৰ পৰাই কানবাই যাই আছে মই এনেকৈ কৈছে ভাৰত মাতাৰ সেৱাত জীৱন আহুতি দিয়া মনেশ্বৰ বসুমতাৰীহঁতৰ বলিদান অথলে যাব নোৱাৰে দেশমাতৃয়ে এই বলিদান অথলৈ যাবলৈ নিদিয়ে জোৱানৰ মৃত্যু হ'ল কাৰ জীয়ন যৌৱন গ'ল এই মৃত্যু অপৰাজেয় তামুলপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দিদমৰ সৈতে ববিতা গগৈ তীৰ্থৰঞ্জন মহন্ত আৰু সুবৰ্ণ পাঠকৰ ৰিপৰ্ট প্ৰাগ নিউজ